আগতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ থাকো মানে উৰকে নপৰে ৰঙালী বিহুৰে কথা দৰ্শকসকল পোন প্ৰথমে মই আপোনালোকলে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালো বছৰটো যাতে আপোনালোকৰ ভালে ভালে পাৰ হওক তাৰে কামনা কৰিলো আৰু আপোনালোকৰ সুস্বাস্থ্যৰ যাতে অধিকাৰী হৈ থাকে তাকে কামনা কৰিলো আজি আসলতে এটা খুব ধুনীয়া পৰিবেশত মই আছো এয়া হৈছে খ্ৰীষ্টান বস্তিত অৱস্থিত ষ্টাৰবাকছ কফি আৰু তাত এটা খুব ধুনীয়া অনুষ্ঠানৰ আয়োজন কৰিছে উইকিয়ে আৰু চাওকচোন বেকগ্ৰাউণ্ডত দেখা পাইছেনে গামোচা জাপি আৰু খুব ধুনীয়াকৈ আসলতে তেওঁলোকে অনুষ্ঠানটো আয়োজন কৰিছে কণ কণ মইনাহঁতৰ কাৰণে আৰু কণ কণ মইনাহঁতেনো কি কৰে আৰু কাক কাকনো লগ পাওঁ আপোনালোকক আজি দেখুৱাম এই অনুষ্ঠানত আৰু আপোনালোকে চাই আছে আনকাট টক উইথ শ্ৰুতি দৰ্শকসকল তেতিয়াহ'লে বলক চাওঁগে কি কৰি আছে দৰ্শকসকল আমি উইকিয়ে যিহেতু এইটো অনুষ্ঠানৰ আয়োজন কৰিছে আৰু আমি আসলতে আহি পেলাই ইয়াতে উইকিৰ প্ৰেছিডেণ্ট অলকানন্দ বাইদেউক আজি লগ পাম আৰু তেখেতক আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে অলপ শুনো বুলি ভাবিলোঁ বাইদেউ মোৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আজি খুব ভাল লাগিছে ইয়াতে আহি আপোনালোকে ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে মানে এইটো যে অনুষ্ঠানটো আপুনি আয়োজন কৰোঁ বুলি ভাবিলে তাৰ আঁৰতে মানে কিয় ভাবিলে আচলতে উইকি হৈছে এটা গ্লোবেল প্লেটফৰ্ম উইমেন্স ইণ্ডিয়া চেম্বাৰ্ছ অফ কমাৰ্চ আৰু তাতে মই ইণ্ডিয়া আৰু চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি কেইখনৰ প্ৰেছিডেণ্ট হয় সভাপতি হিচাপে আছোঁ চ' আজি ৰঙালী বিহুটো যোনটো আমাৰ এটা অসমৰ এটা বিৰাট মানে নতুন বছৰক আদৰণি কৰা এটা আমাৰ ডাঙৰ উৎসৱ এটা আৰু সেই বস্তুটো লাহে লাহে নোহোৱা হৈ ধৰিছে আৰু কিছুমান একেখিনি সময়তে এতিয়া থাইলেণ্ডত সংক্ৰান্ত হয় তেওঁলোকেও একে ধৰণৰ এটা অনুষ্ঠান এটা আমাৰ বিহুৰ লগতে তেওঁলোকৰো নতুন বছৰ আৰম্ভ হয় তেনেকৈ চাউথ ইষ্ট এছিয়ানৰ কালচাৰটো আমাৰ লগতো একে আৰু যিহেতু ষ্টাৰবাকছ এখন গ্লোবেল কেফে এখন হয় চ' তেওঁলোকৰ লগত মই ভাবিলোঁ কি একেলগে আমি মিলি পেলাই যদি আমাৰ যোনটো আমাৰ ট্ৰেডিশ্যন আমাৰ পুৰণা যিমানখিনি আমাৰ ট্ৰেডিশ্যনটো যদি আমি ল'ৰা ছোৱালীক শিকোৱাতকৈও আমি যদি সেইটো জীৱিত ৰাখিব পাৰোঁ কিবা ধৰণে আমি গ্লোবেল প্লেটফৰ্মত জনাব পাৰোঁ সেইটো ভাবি পেলাই মই ভাবিলোঁ কি ষ্টাৰবাকছ এটা জেগা মানে কমন প্লেটফৰ্ম এটা লৈ পেলাই আমি গোটেইখন মানে চাউথ ইষ্ট এছিয়ান যোনখিনি কাণ্ট্ৰি আছে তাৰ লগত আমিও যে একেখিনি সময়তে নতুন বছৰ এটা হয় আমাৰো তেওঁলোকৰ লগত একে ট্ৰেডিশ্যন আমাৰো একে তেওঁলোকেও চুঙা পিঠা খায় বিহুৰ সময়ত তেওঁলোকে বনায় চ' সেই একেটাই ট্ৰেডিশ্যন আমিও ভাবিলোঁ কি একেবাৰে মানে গোটেইখিনি মিলি জুলি আমি একে জীৱিত ৰাখোঁ আৰু হয় খুব সুন্দৰ কথা বাইদেউ আৰু এনেকুৱা কথা আপুনি চিন্তা কৰিছে আৰু আজি খুব ভাল লাগিছে আহি কণ কণ মইনাহঁতে ইমান সুন্দৰকৈ তেওঁলোকে বিহু পৰিৱেশন কৰিছে আচলতে সঁচাকৈ শলাগ ল'বলগীয়া আৰু উইকিয়ে আচলতে আৰু কি কাম উইকিয়ে কৰে বাইদেউ উইকি আমি যিমানখিনি মহিলা আছে এইটো আমাৰ ছিষ্টাৰহুডৰ প্লেটফৰ্ম বুলি কওঁ আমাৰ যিমানখিনি মহিলা আছে গোটেইখিনিক আমি একে গোট কৰাটো হৈছে আমাৰ মেইন উদ্দেশ্য মহিলাখিনিক আমি কেনেকৈ ছাপোৰ্ট কৰিব পাৰোঁ কেনেকৈ তেওঁলোকক আগবঢ়াই নিব পাৰোঁ কেনেকৈ আমাৰ গোটেই মানুহখিনিক একেটা গোটত ৰাখিব পাৰোঁ তেওঁলোকৰ যোনটো ছাপোৰ্ট আমি ইজনে সিজনক একেলগে হাত ধৰি আমি শক্তিবন্ধন বুলি কওঁ মহিলা হৈছে এটা শক্তিৰ ৰূপ আমাৰ মা দুৰ্গাৰ ৰূপ বা আমি মহিলাখিনি যিমানখিনি আছে আমি যদি ইগৰাকী সিগৰাকীক ছাপোৰ্ট কৰি আমি বাহিৰলৈ আনিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কেনেকৈ হ'ব সেইকাৰণে মানে উইকিৰ মেইন উদ্দেশ্য হৈছে কি আমি কেনেকৈ গোটেই মহিলাখিনিক আমি একগোট কৰি একেলগে লৈ যাব পাৰোঁ উইকিত 260টা ছেক্টৰ আছে 260 ছেক্টৰত যদি আমি মহিলাখিনি আনো আমাৰ গোটেই ভাৰতবৰ্ষৰ গোটেইখিনি মহিলাই আহিব আৰু আমাৰ এইম হৈছে 1 মিলিয়ন মেম্বাৰ্ছ কৰা এতিয়া আমি এৰাউণ্ড 50 লাখ মেম্বাৰ্ছ হৈছে একদম খুব সুন্দৰ কথা আৰু বাইদেউ আৰু এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা আমাৰ ধৰক কিছুমান মহিলা আছে যিসকল মহিলাই তেওঁলোকে বিভিন্ন ছেক্টৰত কাম কৰে কিন্তু তেওঁলোকৰ মানিটৰী হেল্প নাই তো তেওঁলোকৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত উইকিয়ে কিবা হেল্প কৰে নেকি
So Wikir এটা আমাৰ ডাঙৰ হেৰি এটা আছে আমাৰ ইয়াৰে মেম্বাৰশ্বিপৰ কাৰণে আমি পইচা নলওঁ আমি মনিটৰীলি বা স্বাৱলম্বিতাৰ কাৰণে আমি যোনখিনি ছাপোৰ্ট লাগে তেওঁলোকক যোনখিনি কানেকশ্যন কৰি দিব লাগে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি কেনেকৈ তেওঁলোকক আগবঢ়াই নিব লাগে ইগৰাকীক ছাপোৰ্ট কৰি পেলাই লৈ যায় তো উইকিৰ ফালৰ পৰা আমি মনিটৰী হেল্পটো কৰা নাযায় কিন্তু ক্যাশ হিচাপে দিয়া নাযায় কিন্তু যোনটো সাপোর্ট লাগে তেওঁলোকক প্ৰমোশন কৰিবলৈ যোনটো প্ল্যাটফৰ্ম লাগে সেই প্ল্যাটফৰ্মটো আমি উইকিৰ ফালৰ পৰা দিও আৰু উইকিত আৰু এটা আমাৰ এই ই-কমাৰ্চৰ দিন আজিকালি সো ই-কমাৰ্চ প্ল্যাটফৰ্ম এটা আছে শি ইকনমি বুলি তাতে আমাৰ এনৰোলমেন্ট ফ্ৰী একো ধৰণৰ কমিশন নাই সবে নিজৰ প্ৰডাক্ট তাতে দি পেলে তাতে ওয়াৰ্ল্ড ওয়াইড গ্লোবাল প্ল্যাটফৰ্মত বিক্ৰী কৰিব পাৰে সেইটো এটা খুব সুন্দৰ কথা আমাৰ উইকিত গোটেইখিনি বস্তু ফ্ৰী মেম্বাৰশ্বিপৰ পৰা এনি ধৰণৰ প্ল্যাটফৰ্ম লাগে যি লাগে কাক যি সাপোৰ্ট লাগে 24 ঘণ্টা ভিতৰত যেতিয়া মানুহক ফোন কৰিলে সবে হেল্পফুল কৰিব আৰু দৰ্শক ইমান সুন্দৰ এটা কথা আপোনালোকৰ মাজৰে যদি কোনোবা মহিলা আছে আপোনালোকে যদি নিজে ভাবে যে কিবা আইডিয়া ল'ব বিচাৰে আপোনালোকে উইকিৰ মেম্বাৰ হ'ব পাৰে আপোনালোকৰ যদি কিবা স্কিল আছে স্কিলত যদি আপোনালোক পাৰ্গত তেতিয়াহ'লে কিন্তু আপোনালোকে উইকি অলকানন্দা বাইদেউকো কণ্টেক্ট কৰিব পাৰে নহয় জানো বাইদেউ আৰু বাইদেউ আপোনাৰ এটা ফোন নম্বৰ যদি আমাৰ দৰ্শকক জনায় মোৰ ফোন নম্বৰ হৈছে 986406262 আমি সব ধৰণৰ হেল্প কৰো আমি কেনেকৈ পাৰ্সোনাল ব্ৰ্যান্ডিং কৰিব লাগে মহিলাসকলৰ মেইন কথা হৈছে নিজকে ব্ৰ্যান্ড কৰি নিব লাগে নিজৰ গল্পটো নিজে ক'ব লাগিব নিজৰ ষ্টৰীটো নিজে আগবঢ়াই লৈ যাব লাগিব কেনেকৈ তেওঁলোকে কি কৰিছে সেই মানুহখিনি যেতিয়া ক'ব নিজৰ কথাখিনি কেনেকৈ কি তেওঁলোকৰ কি স্কিল আছে তো অটোমেটিকলি গোটেইখিনি দিশটো আপুনি দেখাই দিব নহয় জানো বা আৰু খুব বহুত বহুত ধন্যবাদ জনাইছো বা আপোনালৈ বহুত বহুত বিহুৰ শুভকামনা থাকিল মোৰো দৰ্শকসকললৈ সবৰে বিহুৰ শুভকামনা থাকিলে নতুন বছৰটো সবৰে খুব ভালকৈ যায় ধন্যবাদ বাইদেউ এতিয়া দৰ্শকসকল অকণমান বোলো ষ্টাৰবাক্সৰ ভিতৰলৈ যাওঁ কি কিনো আছে চাওঁগৈ আপোনালোকে বহুতে নিশ্চয় আহিছে কিন্তু তথাপিও মই অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে ভিতৰলৈ আহিছোঁ চাওঁ কি আছে আমি এতিয়া ষ্টাৰবাক্সৰ ষ্ট'ৰ মেনেজাৰ নিকিতা আৰু নিকিতাৰ লগত অকণমান কথা পাতিম ষ্টাৰবাক্সৰ বিষয়েও জানিম আৰু এই প্ৰগ্ৰেমটোনো কিয় পাতিছে সেইটো কথাও জানিম দৰ্শকসকল গতিকে নিকিতা মোৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটো যে মানে পতা হৈছে কণ মইনাহঁতৰ কাৰণে বিহুৰ এটা চেলিব্ৰেশ্যন কৰিছা উইকিৰ লগত লাগি এইটো কিহৰ কাৰণে পতা হৈছে যোনটো ষ্টাৰবাক্স হয় ন আমাৰ বহুত আমাৰ টাটাৰ লগত টাই আপ হয় এণ্ড টাটা আৰু ষ্টাৰবাক্সৰ ভেলিউজ বহুত মেচ কৰে সেইকাৰণে আমি টাটাৰ লগত টাই আপ কৰিছোঁ ইন ইণ্ডিয়া আৰু ষ্টাৰবাক্স বিলিভছ ইন গিভিং বেক ছ'চাইটিক আৰু সেইকাৰণে চিন্স আমি আসামত গুৱাহাটীত আমাৰ ফাৰ্ষ্ট ষ্ট'ৰ হয় তো এইটো আমাৰ ৱে অফ কানেক্টিং টু দ্য পিপল এণ্ড গিভিং বেক টু দ্য পিপল সেইকাৰণে আমাৰ কিপিং দ্য কালচাৰ এলাইভ হয় যোনটো আমাৰ প'ষ্টাৰত হয় আৰু উইকিৰ লগত তোমালোকে এইটো কৰিছা ন মিলি পেলাই উইকিয়ে লগত কথা পাতি পেলাই এই অনুষ্ঠানটো কৰা হৈছে নহয় জানো আৰু এনেকুৱা অনুষ্ঠান আৰু আগলৈও কৰিবা নেকি ডেফিনেটলি আমি চান্সেছ পালেতো কৰিম এইটো ইটছ এ পাৰ্ট অফ গিভিং বেক ছ'চাইটি কমিউনিটি ছাৰ্ভিচ নিচিনাই হয় তো সেইকাৰণে আমি এইটো কৰিছোঁ আৰু এনেই নিকিতা কিমান বছৰ হ'ল ইয়াতে মানে জব কৰা মোৰ ইয়াতে ষ্টাৰবাক্সত মোৰ 1.5 year হৈছে মই কলেজৰ পৰা পাছ আউট কৰি ষ্টাৰবাক্সত ষ্টাৰ্ট কৰিছা আৰু ইয়াৰ মানে সঁচাকৈ কিন্তু মই খালোঁ কোল্ড কফি খালোঁ বহুত টেষ্টি ষ্টাৰবাক্সৰ একচুৱেলি ভাল লাগিছে যিখিনি মই টেষ্ট কৰিছোঁ আগতেও আহিছোঁ কফি খাইছোঁ খুব ধুনীয়া আৰু বিহুৰ শুভকামনা জনালোঁ তোমাক আৰু বহুত বহুত ধন্যবাদ ইমান সুন্দৰকৈ এটা অনুষ্ঠান অৰ্গেনাইজ কৰিছা আৰু বেষ্ট উইচেছ থাকিলে নিকিতা আপোনালোকে আহিছে থেংক ইউ ছ' মাছ
দৰ্শকসকল আজি এই অনুষ্ঠানটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো আৰু দৰ্শকসকল উইকিয়ে ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে গতিকে উইকিয়ে আৰু এনেকুৱা ধুনীয়া ধুনীয়া অনুষ্ঠান আয়োজন কৰি থাকিব গতিকে দৰ্শকসকল আকৌ পুনৰবাৰ আপোনালোকক বিহুৰ শুভেচ্ছা জনাই আজিলৈ নমস্কাৰ জনাইছোঁ আৰু লগতে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ বহুত বহুত ধন্যবাদ